মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই স্কুল টিফিন ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মই ধনিয়া পাত লৈছোঁ আৰু নহৰু কেইটামান লৈছোঁ আৰু আদা দুটুকুৰা লৈছোঁ, সৰু সৰু লৈছোঁ। আৰু এতিয়া ইয়াত জলকীয়া দিছোঁ। মই অলপ কম জলকীয়া ব্যৱহাৰ কৰিছোঁ যাতে এইটো স্কুলৰ টিফিন হয়, ল'ৰা ছোৱালীয়ে জ্বলা খাব নোৱাৰে। আৰু ইয়াত জিৰা কেইটামান লৈছোঁ, গোটা জিৰা কেইটামান লৈছোঁ। আৰু চাটনিটোৰ পৰা পানী নোলাবৰ কাৰণে মই ইয়াত অলপ নাৰিকল দি দিছোঁ। এইখিনি মই ঘৰতে শুকান কৰি থোৱা নাৰিকল। আৰু ইয়াত মই অলপ নিমখো দি দিছোঁ। আৰু নিমখ দি অলপ পানী দি এইখিনি মই ভালকৈ পিচি ল'ম। আৰু এই কামটো মই ৰাতিয়ে কৰি থওঁ। চাটনিখিনি বনোৱাটো ৰাতি, কাৰণ যিহেতু ইমান ঠাণ্ডাৰ দিন, ৰাতিপুৱা নোৱাৰি, সেইকাৰণে মই চাটনিটো ৰাতিয়ে বনাই থৈ দিওঁ। আৰু এতিয়া মই চাটনিখিনি বনাই ল'লোঁ। আৰু এতিয়া মই এটা মূলা লৈছোঁ। আৰু এতিয়া মূলাৰ ছিজন হয়, ল'ৰা ছোৱালীয়েতো এনেই মূলা চূলা ভাজি কৰিলে নাখায় ভালকৈ। সেইকাৰণে মই এতিয়া মূলাৰ পৰাঠা বনাই দিম। আৰু এতিয়া মই মূলাটো ভালকৈ চিলি ল'লোঁ। আৰু এতিয়া এইটো মই গ্ৰেট কৰি ল'ম। আৰু এইদৰে এই হেৰিত মই গ্ৰেট কৰিম। আৰু এইখিনি পূৰা মিহিকৈ মই ভালকৈ, আৰু বেছি মিহিটোত নকৰোঁ, অলপ ডাঙৰ হেৰিটোত কৰিম। আৰু এইখিনি মই ভালকৈ পূৰা গ্ৰেট কৰি ল'ম। আৰু এয়া চাওক, মই মূলা গোটেইখিনি গ্ৰেট কৰি লৈছোঁ। আৰু এতিয়া মই কি কৰিম, ইয়াৰ চেপি পেলাই পানীখিনি উলিয়াই দিম। কাৰণ যিহেতু অলপ গোন্ধাব পানীখিনিত, সেইকাৰণে মই এইখিনি চেপি পেলাই পানীখিনি উলিয়াই দিম। মই নিমখ একো ব্যৱহাৰ কৰা নাই, এনেই ইয়াত পানী ওলাইছে, মই এনেই চেপি দিছোঁ। আৰু এইখিনি ইয়াত মই এতিয়া পিঁয়াজ এটা মিলাইছোঁ, সৰুকৈ মিহিকৈ কাটি, হালধি দিছোঁ, জিৰা পাউডাৰ দিছোঁ, ধনিয়া দিছোঁ। আৰু কি কৰিছোঁ, মই এই যে চাটনি পিচি ৰাখিছিলোঁ, চাটনিখিনি অলপ দি দিছোঁ। আৰু তেতিয়াও কিন্তু খুব ভাল ফ্লেভাৰ হয়। আৰু অলপ নিমখ দিছোঁ। আৰু এতিয়া মই ইয়াত আটা মিলাই দিম। আৰু একেবাৰে সহজ হয়, আৰু ল'ৰা ছোৱালীয়ে এই ধৰণৰ ৰুটি খাবলৈ খুব ভাল পায়। আৰু ইয়াত মই অলপ ঘিউ মিলাই দিছোঁ, গৰু ঘিউ মিলাইছোঁ। আপোনালোকে যদি ভাবে ৰিফাইন অইলো মিলাব পাৰে। ইয়াত মই গৰু ঘিউ মিলাই দিছোঁ। আৰু এইখিনি মই ভালকৈ এতিয়া মিক্স কৰি ল'ম। চাওক এইখিনি, আৰু চাটনিটো মিলালেও মানে ইয়াৰ টেষ্টটো বহুত বাঢ়ি যায়গৈ। আৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায় এইদৰে টিফিন। আৰু এইদৰে যিকোনো চব্জি মিলাই মানে পৰাঠা বা ৰুটি বনালে কি হয়, পূৰা ৰুটিখন মানে ঠাণ্ডা হ'লেও কোমল হৈ থাকে। মই সেইকাৰণে এইধৰণে বেছিভাগ টিফিন বনাই পেলাই দিওঁ। আৰু ইয়াত মই অলপ গৰম পানী ব্যৱহাৰ কৰিছোঁ, একেবাৰে উতলা গৰম পানী। কাৰণ আমি স্কুলত টিফিন দিয়াৰ পিছত ৰুটিটো পূৰা ঠাণ্ডা হৈ যায়। সেইকাৰণে মই গৰম পানী দিছোঁ। গৰম পানী দিলে তেতিয়া কি হয়, ৰুটিটো কোমল হয়, একেবাৰে কোমল হৈ থাকে। এইদৰে ল'ৰা ছোৱালীয়েও খাবলৈও ভাল পায়। আৰু সেইকাৰণে গৰম পানী ব্যৱহাৰ কৰিব। এয়া চাওক, মই মঠি ল'লোঁ। এতিয়া মই ৰুটিটো বনাই ল'ম। আৰু এইটো ভিতৰত আকৌ ঘিউ দি পেলাইও বনাব পাৰে, বা যদি শুকান ভাল পায় শুকানো বনাব পাৰে। শুকান বনালেও এইটো এইদৰে কোমল হৈয়ে থাকিব। আৰু এয়া চাওক, মই এইদৰে এইখন বেলি ল'লোঁ। এতিয়া মই অলপ তেল দি পেলাই এইটো বনাই ল'ম। আৰু টিফিন ৰেচিপি মই এইবাৰ প্ৰথম দিছোঁ। কেনেকুৱা লাগিলে বা হেৰি কৰিলে কিবা কমেণ্ট কৰিব। যদি আৰু লাগে তেতিয়াহ'লে কমেণ্ট কৰিব। আৰু এইধৰণে মই ৰুটিখন ফ্ৰাই কৰি ল'ম। আৰু অলপে তেল দিছোঁ, ইমান বেছি মই তেল দিয়া নাই। সদায় আমাক যিমান মাতৃসকল আছে, সদায় ভাবিব লাগে আজি কি টিফিন দিম, ল'ৰা ছোৱালীয়ে কি খাই ভাল পাব। আৰু সদায় আমি টিফিন দিওঁতে অলপ হেল্ডি টাইপৰ টিফিন দিব লাগে। তাত হয় ফ্ৰুটছ বা ভেজিটেবল সদায় থাকিব লাগে। এয়া চাওক, মই গোটেইখিনি ৰুটি মই বনাই লৈছোঁ। আৰু এয়া চাওক, ইমান কোমল হয়। এইখিনি ঠাণ্ডা হোৱাৰ পিছতো এইদৰে কোমল হৈ থাকিব। আৰু মূলাৰ পৰাঠা যি বনায়, বহুত ভিতৰত ষ্টাফিং কৰিও বনায়, কিন্তু মই এইদৰে বনাইছোঁ যাতে ৰাতিপুৱা কষ্ট নহয়, সহজভাৱে হৈ যায়। আৰু এতিয়া মই এইটো টিফিন ৰেডি কৰিছোঁ। আৰু এই ধৰণে মানে মূলাৰ পৰাঠা বনালে ৰাতিপুৱা আমাৰ ইমান কষ্ট নহয়। মূলাটো অল গ্ৰেট কৰিলোঁ, কৰি পেলাই দিলোঁ। আপোনালোকে যদি ভাবে টমেট' চচৰ লগতো দিব পাৰে, চাটনিৰ লগতো দিব পাৰে। মই আজি চাটনিৰ লগতে টিফিনটো আজি দিছোঁ। আৰু টিফিনৰ লগত খাবলৈ অলপ মই কি কৰিছোঁ, ডালমুট মিক্সচাৰ কেইটামান দি দিছোঁ। কাৰণ এইবোৰো খাবলৈ সিহঁতি ভাল পায়। আৰু এই ধৰণে আজিৰ টিফিন ৰেচিপি ইমানেই। কেনেকুৱা লাগিলে
লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ' যদি ভাল পায় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা আৰু স্কুল টিফিন লাগে বিচাৰে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব। মই যিমান পাৰোঁ হেল্ডি টিফিন লৈ আহিবলৈ চেষ্টা কৰিম।